নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আকৌ নতুনকৈ পদ মুকলি হৈছে য'ত আপোনালোকৰ 4500টা ভেকেঞ্চি ওলাইছে। এই পদকেইটাৰ বাবে বৰ্তমান আবেদন আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 8 এপ্ৰিল পৰ্যন্ত এই পদকেইটাৰ বাবে আবেদন চলি থাকিব। ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন কি বিচাৰিছে ল'ৰা ছোৱালী সকলোৱে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আজি আমি গোটেইখিনি কথা আপোনালোকৰ লগত এই ভিডিঅ'টোতে আলোচনা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব। বলক দেৰিকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো আমাৰ প্ৰথম নটিফিকেশ্যনটো আহিছে এইটো হৈছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, চমুকৈ DE আছামৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ 4500টা পোষ্ট ওলাইছে এছিষ্টেণ্ট টিচাৰ ইন লোৱাৰ এণ্ড আপাৰ প্ৰাইমেৰী স্কুলৰ কাৰণে। লোৱাৰ আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ কাৰণে আপোনালোকৰ পোষ্ট ওলাইছে 4500টা, যিকেইটা পোষ্টৰ বাবে বৰ্তমান অনলাইন আবেদন আৰম্ভ হৈছে। এই পোষ্টকেইটাৰ বাবে ইয়াত আপোনালোকৰ যি 4500 পোষ্ট ওলাইছে আৰু এই পোষ্টকেইটাৰ বাবে আপোনালোকৰ ভেকেঞ্চিসমূহ লোৱাৰ প্ৰাইমেৰী স্কুলৰ কাৰণে 2900টা আছে আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ কাৰণে আপোনালোকৰ 1600টা আছে। আৰু ইয়াৰ যিটো আপোনালোকৰ ডিপাৰ্টমেণ্টটো হৈছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, চমুকৈ DEE আছাম। ইয়াত আপোনালোকৰ দৰমহা স্কেলটো আপোনালোকৰ 14,000 টকাৰ পৰা 70,000 টকা হ'ব। বেছিক আপোনাৰ 14,000 টকা বেছিক ষ্টাৰ্ট হ'ব। আৰু আপোনালোকৰ ইয়াত ডিষ্ট্ৰিক্ট ৱাইজ বা ভেকেঞ্চিসমূহ দিয়া আছে। আপোনালোকে এবাৰ মিডিয়াম ৱাইজ আপোনালোকে ভেকেঞ্চিসমূহ চাই ল'ব। আমাৰ ৱেবছাইট assamjobalert.online ভিজিট কৰি আপোনালোকে তাতে পাব। এই গোটেই নটিফিকেশ্যনটো আপোনালোকে এবাৰ ভিজিট কৰিব, তাত এইখিনি গোটেইখিনি দিয়া আছে, আপোনালোকে এবাৰ চাই ল'ব। আৰু যিসকলে বৰ্তমান আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰক, যাতে এনেধৰণৰ ইনফৰ্মেশ্যনেল ভিডিঅ'সমূহ পাই থাকে। এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছামৰ লাগিব। আৰু 18 পৰা 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। লগতে আপোনালোকৰ ইয়াত এজ ৰিলেক্সেশ্যনৰ সুবিধা থাকিব, অৰ্থাৎ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। এজ ৰিলেক্সেশ্যনৰ কাৰণে আপোনালোকে চাবলৈ যায় এক্স ছাৰ্ভিচমেনসকলে 2 বছৰ পাব, OBC MOBC সকলে 3 বছৰ, ST প্লেইন আৰু ST হিলসকলে 5 বছৰ, পাৰ্চন উইথ ডিচেবিলিটি সকলে 10 বছৰ পাব। লগতে আপোনালোকৰ স্মল ফেমিলি নৰ্মছ, অৰ্থাৎ আপোনালোকৰ দুজনতকৈ বেছি যদি আপোনালোকে মেৰিড হয় তেতিয়াহ'লে দুজনতকৈ বেছি চিলড্ৰেন থাকিলে নহ'ব, দুজনেই মিনিমাম। আৰু মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আপোনালোকে জানিব লাগিব লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 বোথ জনাটো দৰকাৰী। আৰু আপোনালোকৰ ইয়াত কোৱালিফিকেশ্যনৰ ফাললৈ মই যোৱাৰ আগতে কি কোৱালিফিকেশ্যন বিচাৰিছে প্ৰতিটোৰ কাৰণে আপোনালোকৰ বেলেগ বেলেগ হয়, কিন্তু আপোনালোকে এনেকুৱা ইনফৰ্মেশ্যনেল ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক পাব, আপোনালোকে গৈ তাত জইন হৈ লওক। তাত আপোনালোকে যিকোনো এটা আপোনালোকে জইন হ'লেই হ'ল। আমাৰ টেলিগ্ৰাম চেনেল বা হোৱাটছএপ চেনেল বা নহ'লে হোৱাটছএপ গ্ৰুপ যিকোনো এটাত আপোনালোকে য'ত কমফৰ্টেবল হয় তাত জইন হৈ লওক। তাত লেটেষ্ট আপডেটখিনি পাই থাকিব। আৰু ইয়াত যিটো প্ৰথম আছে এছিষ্টেণ্ট টিচাৰ LP কাৰণে যিটো ভেকেঞ্চি ওলাইছে, ইয়াত আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী বা ছিনিয়ৰ ছেকেণ্ডেৰী কৰা হ'ব লাগিব, লগতে 2 বছৰীয়া ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যনত কৰা হ'ব লাগিব। তাৰ উপৰিঞ্চি আপোনালোকে আছাম টেট বা চেণ্ট্ৰেল টেট লোৱাৰ প্ৰাইমেৰী স্কুলৰ সেইটো পাছ কৰা হ'ব লাগিব, তেতিয়াহে আপুনি এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব, যিটো এছিষ্টেণ্ট টিচাৰৰ পোষ্ট হয়। ঠিক তেনেদৰে এছিষ্টেণ্ট টিচাৰ UPৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন দিয়া আছে। অৰ্থাৎ UPৰ কাৰণে আপোনালোকৰ যিটো ওলাইছে বা UP সকলে যিটো পোষ্টৰ বাবে আবেদন কৰিবৰ কাৰণে তেওঁলোকৰ অৰ্হতাটো সেইটো ছেইম নহয়, গোটেইকেইটাৰ কাৰণে ছেইম নহয়। আপোনালোকে কণ্টিনিউ চাই থাকিব, অকণো স্কিপ নকৰাকৈ। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক এটা কৰি থৈ যাবলৈ নাপাহৰিব। ইয়াত আপোনালোকৰ যিটো কৈছে মই হায়াৰ ছেকেণ্ডেৰী আৰু ছিনিয়ৰ ছেকেণ্ডেৰী দুটা হ'ব লাগিব, আৰু লগত আপোনালোকৰ CTET বা TTET লাগিব। ছায়েন্স টিচাৰৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী ছিনিয়ৰ ছেকেণ্ডেৰী BSc UGC আণ্ডাৰত কৰা হ'ব লাগিব, 2 বছৰীয়া ডিপ্ল'মা লাগিব এলিমেণ্টাৰী এডুকেশ্যনৰ। আৰু আপোনালোকৰ টেট বা TTET আপোনালোকে চেণ্ট্ৰেলৰ যিটো টেট সেইটো পাছ কৰা হ'ব লাগিব, যিকোনো এটা পাছ কৰা হ'লেও হ'ব। আৰু ইয়াৰ লগতে আপোনালোকৰ হিন্দী টিচাৰৰ কাৰণেও ছেইম কোৱালিফিকেশ্যনেই হ'ব, আপোনালোকৰ গ্ৰেজুৱেট লাগিব খালি হিন্দীত, আৰু UGC আণ্ডাৰত গ্ৰেজুৱেট কৰা হ'ব লাগিব। লগতে আপোনালোকৰ 2 বছৰীয়া ডিপ্ল'মা বিচাৰিছে এলিমেণ্টাৰী এডুকেশ্যনত আৰু বেচেলৰ অফ এলিমেণ্টাৰী এডুকেশ্যনত যদি কৰা আছে তেতিয়াহ'লেও পাৰিব। লগতে টেট আৰু চেণ্ট্ৰেল টেট দুইটাৰ ভিতৰত যিকোনো এটা আপোনালোকে পাছ কৰা হ'ব লাগিব, তেতিয়াহে সেই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকে ইয়াত আবেদন কৰিবৰ কাৰণে অনলাইন মাধ্যমত আবেদন কৰিব লাগিব। কেইটামান বিশেষ পইণ্ট দিয়া আছে, এইকেইটা আপোনালোকে মন কৰিব। পাছপৰ্ট চাইজৰ ফটোকপি লাগিব, SSLC এডমিট কাৰ্ড লাগিব, SSLC মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব, গ্ৰেজুৱেটৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব, এনি এডাৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট লাগিব হায়াৰ এডুকেশ্যনৰ। লগতে আপোনালোকৰ DLED বা BEৰ মাৰ্কশ্বিট ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ সেইখিনি আপলোড কৰিব লাগিব। কাষ্ট চাৰ্টিফিকেট লাগিব, যদিহে আপোনালোকে ST SC OBC MOBC বা বেলেগ কাষ্টৰ হয়, জেনেৰেলসকলৰ কাষ্ট চাৰ্টিফিকেট নাথাকে তেওঁলোকে নালাগে।
ডকুমেণ্ট লাগিব, আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হোৱা অৰ্থাৎ PRC-খন লাগিব আৰু আপোনালোকৰ চাৰ্টিফিকেট লাগিব, মাৰ্কশ্বিট লাগিব, যিটো টেট বা টেট কৰা আৰু কেণ্ডিডেটসকলৰ ডিচেবিলিটি যদি কিবা আছে তেনেহ'লে তেওঁলোকে ডিচেবিলিটি চাৰ্টিফিকেট লাগিব আৰু এক্স ছাৰ্ভিচমেন যদি হয় তেতিয়াহ'লে আপোনালোকৰ এক্স ছাৰ্ভিচমেনৰ চাৰ্টিফিকেট লাগিব আৰু লগত আপোনালোকৰ স্কেন কৰিব লাগিব আপোনালোকৰ ছিগনেচাৰটো। এইকেইটা ডকুমেণ্ট আপোনালোকৰ এপ্লাই কৰোঁতে ইম্পৰ্টেণ্ট হয়, এইকেইটা আপোনালোকে মনত ৰাখিব, এইটো কাৰণে মই কৈ দিছোঁ। আৰু বৰ্তমান এই পদকেইটাৰ বাবে আবেদন ষ্টাৰ্ট হৈ গৈছে আৰু চলি আছে। ইয়াৰ আপোনালোকৰ যদি ডেট চাবলৈ যায়, ষ্টাৰ্টিং ডেট 8 মাৰ্চৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 8 এপ্ৰিল পৰ্যন্ত এই পদকেইটাৰ বাবে আবেদন চলি থাকিব। আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online পাব, নহ'লে আপোনালোকে গুগলত assamjobalert.online একেলেঠাৰিৰে চাৰ্চ কৰিব, আপোনালোকে তেতিয়া আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰিব। আপোনালোকে মই কওঁ আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাত গৈও আপোনালোকে যাব পাৰে। তাত আপোনালোকে গোটেইখিনি কথা গম পাব কেনেদৰে পদকেইটাৰ বাবে আবেদন কৰিব লাগে আৰু অফিচিয়েল ন'টিফিকেশ্যনটো আৰু যিখিনি আপোনালোকৰ স্মল ফেমিলি নৰ্মছৰ যি আপোনাৰ ফৰ্ম হয় সেইখিনিও আপোনালোকে আমাৰ ৱেবছাইটতে পাই যাব, তাত গোটেইখিনি দিয়া আছে। আৰু বৰ্তমানো আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ এটাই অনুৰোধ, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে, আপোনালোকে তাৰে যিকোনো এটাত জইন হৈ লওক। মানে তাত আমি লেটেষ্ট কেতিয়াবা আপডেট দি থাকোঁ, যিখিনি আপোনালোকে অতি সহজতে পাব পাৰে। আপোনালোকে য'ত কমফৰ্টেবল হয় হোৱাটছআপ গ্ৰুপত যদি সোমাব নিবিচাৰে হোৱাটছআপ চেনেলত জইন হ'ব পাৰে। যদি আপোনালোকে টেলিগ্ৰাম ইউজাৰ হয় তেনেহ'লে আপোনালোকে টেলিগ্ৰামতো হ'ব পাৰে। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।